নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই-কক্ষালৈ স্বাগতম। মই উজশ্ৰী শইকীয়াই আজি সপ্তম শ্ৰেণীৰ ২ নম্বৰ অধ্যায়ৰ ভগ্নাংশ আৰু দশমিক পাঠটিৰ অনুশীলনী ভাগ 2.1ৰ 5 নম্বৰ প্ৰশ্নৰ পৰা কি আমাৰ প্ৰশ্ন আছে বা সেইখিনি আমি আজি আলোচনা কৰিম। তেনেহলে আহা চোৱা 5 নম্বৰটোত দিছে যে মাকে হাত খৰচৰ বাবে দিয়া টকাৰে বিজিতে 5/3 অংশ বহী আৰু কলম কিনাত আৰু 7/2 অংশ জ্যামিতি বাকচ কিনাত আৰু বাকী অংশ জমা ৰাখিলে। মাকে হাত খৰচৰ কাৰণে বিজিতক কি দিছিলে? টকা কিছু দিছিলে আৰু সেই টকাৰ পৰা মুঠ টকাৰ পৰা বিজিতে কি কৰিছে? বহী আৰু কলম কিনাত তাৰে 5/3 অংশ খৰচ কৰিলে। বাকি জ্যামিতি বাকচ কিনাত কিমানখিনি অংশ খৰচ কৰিলে? 7/2 ভাগ। আৰু বাকী অংশ কি কৰিলে? সি জমা কৰিলে। এতিয়া আমাক সুধিছে যে বিজিতৰ হাতত কিমান অংশ টকা জমা থাকিল তাকে আমাক কি কৰিছে? উলিয়াব দিছে। অৰ্থাৎ এইখিনি বস্তু খৰচ কৰাৰ পিছত বিজিতৰ হাতত কিমান টকা জমা থাকিল সেইটো আমাক উলিয়াব দিছে আৰু তিনিওটা অংশ অৰ্ধক্ৰমত সজাব দিছে। অৰ্ধক্ৰমত মানে ডাঙৰৰ পৰা সৰুলৈকে আমি ইয়াক সজাব লাগিব। তেনেহলে আহাচোন এইটো কৰো। বহী আৰু কলমত খৰচ হল কিমান অংশ? 5/3 হয়নে? এইখিনি অংশ আৰু জ্যামিতি বাকচত খৰচ হল কিমান? 7/2 অংশ। এতিয়া আমি কি কৰিব লাগিব? তাৰ মুঠটো ওলাব লাগিব। বিজিতে মুঠ কিমান খৰচ কৰিলে? গতিকে বিজিতে মুঠ খৰচ কৰিলে কিমান? দুটা যোগ হ'ব। 3/5 plus 2/7। এতিয়া এই দুটাৰ আমি লসাগু ওলাব লাগিব। যিহেতু দুটা মৌলিক সংখ্যা ইয়াতে কি হ'ব? পূৰণ হ'ব। পূৰণ হলে কিমান হ'ব? ইয়াতে পাম 35। এতিয়া 5ৰে 35 কেইবাৰ যাব? 7 বাৰ। এই 7ৰ লগত 3টো পূৰণ হলে কিমান হ'ব? 21 হ'ব। প্লাস 7ৰে 35ক কেইবাৰ যাব? 5 বাৰ যাব। আৰু সেই 5ৰ লগত ওপৰৰ সংখ্যাটোৰ লগত পূৰণ কৰিলে কি পাম? 10 পাম। অৰ্থাৎ ইয়াতে আমি পালো 31/35। এইটো হৈছে মুঠ খৰচ কৰিলে। আমাক উলিয়াব দিছে কি প্ৰশ্নটোত যে মুঠ প্ৰশ্নটোত এতিয়া আমাক কি উলিয়াব দিছে? কিমানখিনি জমা থাকিল সেইখিনি আমাক উলিয়াব দিছে। এতিয়া গতিকে বিজিতৰ হাতত জমা থাকিব কিমান জমা থাকিব? সেই গোটেই অংশটো তাৰমানে গোটেই অংশ কিমান? ইয়াতে 35 অংশৰ 31 অংশহে সি খৰচ কৰিছে। তাৰমানে 35 এইটো বুজাব 35 অংশই আছে, ভাগে আছে 35ৰ 35। সেইটো গোটেই মিলি আমি 1 বুলি ধৰিব পাৰো। গতিকে সেই 1ৰ মাইনাস এইখিনি কিমান হ'ব? 35। ইয়াতে একো নাই, 35 ডাইৰেক্ট আহিব -31 ইকুৱেল 4/35। এইখিনি হ'ল তাৰ হাতত জমা থকা
টকা এতিয়া এই যে আমি সংখ্যাকেইটা পালো এইটো এটা অংশ এইটো এটা অংশ এইটো এটা অংশ এই তিনিটা অংশৰ কোনটো ডাঙৰ কোনটো সৰু হেতু আমি উলিয়াব লাগিব গতিকে আমাৰ তাত আছিলে 3/5 হয়নে 3/5 2/7 গতিকে এই দুটা আমি সংখ্যা লব লাগিব 3/5 2/7 আৰু এটা আমি লাষ্টত পালো 4/35 এতিয়া ইয়াতে কিমান আছে 35 আছে 5 7 35 আৰে পাছেৰে এটো এবাৰ এটো হাত আৰু এটো হাত হাতেৰে হয় না গতিকে আমি কিমান পালো 5 * 7 35 এ পালো গতিকে আমি এই তলৰটো 35 হোৱাকে মিলাব লাগিব ইনটু এটো 7 ওপৰটো 7 দিব লাগিব 21/35 এটো আমি কিমান পাম 7 * 5 গতিকে 2 * 5 হ'ব ওপৰত 10/35 আৰু এটোত একো নাই মানে সেই সংখ্যাটোই আছে ন গতিকে ইয়াৰ লগত পূৰণ হ'ব 4 * 1 35 * 1 = 4/35 এতিয়া চোৱা তলৰ হৰখিনি সবৰে একে হল অৰ্থাৎ যাৰে বেছি সংখ্যাৰ মানটো বাঢ়িব হিয়ে ডাঙৰ হ'ব গতিকে ইয়াতে কিমান পালো 21/35 ডাঙৰ কিমান হ'ব 10/35 আকৌ 10/35 টো ডাঙৰ হ'ব 4/35 গতিকে 21/35 মানে কিমান 3/5 আৰু 10/35 মানে 2/7 আৰু এইটো হল 4/35 সো এইটোৱে হল আমাৰ ইয়াৰ উত্তৰ আৰু এইখিনি আমি অৰ্ধক্ৰমত সজালো ঠিক আছে নেক্সট আমি ইয়াতে 6 নম্বৰ প্ৰশ্নটো যাম 6 নম্বৰ প্ৰশ্নটো চোৱা শ্যামলীয়ে ঘৰত প্ৰতিদিনে ইমানখিনি ঘণ্টা পঢ়ে হয়নে 5 আৰু 4 ভাগৰ 3 ঘণ্টাকৈ পঢ়ে এইখিনি সময় তাই 5 ভাগৰ 2 অংশ গণিত আৰু ইংৰাজী বাকি 6 ভাগৰ 1 অংশ বিজ্ঞানত আৰু বাকিখিনি সময় অন্যান্য বিষয়ত খৰচ কৰে এটা তিনিটা অংশ নিৰ্ণয় কৰি এবাৰ অৰ্ধক্ৰমৰ উলুটাটো ঊৰ্ধ্বক্ৰমত অৰ্থাৎ এবাৰ আমি কি কৰিব লাগিব সৰুৰ পৰা ডাঙৰকে সজাব লাগিব তেনেহলে আহা আমি সংখ্যাকেইটা চাই লওঁ আৰু ইটো কৰো শ্যামলীয়ে প্ৰতিদিনে পঢ়ে ইমান 5 3/4 ঘণ্টা ইমান ঘণ্টা পঢ়ে তাৰ মানে 4 এটো মানে কি 5 4 * 20 20 + 3 কিমান হল 23 অৰ্থাৎ 23 ঘণ্টা তাই পঢ়ে ঠিক আছে তাৰে গণিত আৰু ইংৰাজী পঢ়ে কিমানখিনি গণিত আৰু ইংৰাজী পঢ়ে কিমানখিনি 5 ভাগৰ 2 অংশ হয়নে আৰু বিজ্ঞান পঢ়ে কিমান 6 ভাগৰ 1 অংশ এইখিনি পঢ়ে এইখিনি ভাগকে উলিয়ালো আমি ঠিক আছে এতিয়া গতিকে শ্যামলীয়ে মুঠ পঢ়ে কিমান এই দুটা যোগ হ'ব 2/5 + 1/6 এতিয়া 5 আৰু 6 5 আৰু 6 আমি যে লসাগু লওঁ
এইটো 5 এ থাকিব, এইটো 3 এ থাকিব। মুঠতে এইখিনি হ'ব। এইখিনি মানে কিমান হ'ব? এইখিনি মানে 2 into 3, 6, 6 into 5, 30, অৰ্থাৎ আমি কি ল'ব লাগিব? ইয়াতে 30 ল'ব লাগিব। 5এৰে 30ক যায় 6 বাৰ, 6 2 গুণ 12 প্লাছ 5 বাৰ যায়, এইটো থাকিব 5, ওপৰত হ'ব 17, তলত 30। অৰ্থাৎ চামলীয়ে মুঠ পঢ়ে তিনিটা বিষয় মিলি কিমান? 30 ভাগৰ 17 ভাগ। ঠিক আছে, এতিয়া আমি উলিয়াব লাগিব অন্যান্য বিষয়ত তাই কিমানখিনি পঢ়ে। গতিকে শ্যামলীয়ে অন্যান্য বিষয়ত খৰচ কৰে কিমান হ'ব? 1 minus 17/30. 1 মানে এই গোটেই অংশটোৱে আমি লৈছো, গোটেই অংশটো আমি 1 বুলি ধৰিছো। 30, 30, 17, এইখিনি কিমান হ'ব? 13/30. এতিয়া আমি এই এটা সংখ্যা পালো আৰু আগৰ যিকেইটা সংখ্যা পালো 2/5 আৰু 1/6, এই তিনিটাৰ মাজত আমি কি উলিয়াব লাগিব? কোনটো ডাঙৰ কোনটো সৰু আমি তাক ঊৰ্ধ্বক্ৰমত সজাব লাগিব। এতিয়া কি হ'ব? 2/5, 1/6 আৰু কি আছে? 13/30. ইয়াতে কিমান আছে? 30 আছে, হয় নাই? গতিকে গোটেইকেইটা আমি তলত 30কে মিলাব লাগিব। এতিয়া ইয়াৰ লগত কি পূৰণ দিলে হ'ব? 6, ইয়াতেও 6, গতিকে এইটো হ'ব 12 আৰু তলত হ'ব 30। ইয়াতে হ'ব 5, ইয়াতেও 5, ইয়াতে 5 আৰু ইয়াতে কিমান হ'ব? 30 আৰু ইয়াতে 1, 1, গতিকে 13/30, হয় নহয়? এতিয়া চোৱা তলৰ চবৰে হৰ একে হৈ আছে, হয়নে? গতিকে ইয়াৰে ডাঙৰ কোনটো হ'ব আমি লিখি দিব লাগিব। গতিকে চবতকে সৰুটো লিখিব লাগিব। প্ৰথমতে সৰুটো হ'ল 5/30 less than 12/30 less than 13/30, অৰ্থাৎ গতিকে 5/30 মানে কিমান আছে? 1/6 less than 2/5 less than 13/30. এইটোৱে হ'ল ইয়াৰ উত্তৰ। ঠিক আছে, এইখিনি তোমালোকে এনেকে ধুনীয়াকে কৰি ল'বা বহিত। নেক্সট আমাৰ 7 নম্বৰ প্ৰশ্নটো চোৱা। বিদ্যালয়ৰ আদৰ্শ পাঠন প্ৰতিযোগিতাত 3 মিনিটত উৎপলে নিৰ্দিষ্ট পৃষ্ঠাৰ 6 ভাগৰ 5 অংশ আৰু ৰুণজুনে সেই একেটা পৃষ্ঠাৰে একে সময়ত 11 অংশৰ 10 অংশ পঢ়িবলৈ সক্ষম হৈছিল। কোনে বেছি পঢ়িলে? আমাক সেইটো উলিয়াব দিছে। কোনে বেছিকে পঢ়িলে? যদি আমি চাওঁ 3 মিনিটৰ কথা কোৱা হৈছে ন, 3 মিনিটত উৎপলে পঢ়িলে কিমান? 5/6 অংশ। যোনে পঢ়িলে কিমানখিনি? 11/10 অংশ। ঠিক আছে, এতিয়া এই দুটাৰ আমাৰ কোনটো ডাঙৰ কোনটো সৰু উলিয়াব দিছে। গতিকে এইখিনি বস্তু আমি নেক্সট স্লাইডত লওঁ। গতিকে 5/6 আৰু 10/11, so 6 আৰু
কিমান আছে 11 সো ইয়াৰে কি হ'ব 6 পূৰণ 11 হ'ব 66 আমি আৰু এটো কৰিব নালাগে কাৰণ হেতু নাযাবই 66 আমাৰ তলত হ'ব লাগিব তলত কি হ'ব লাগিব তলৰ হৰটো 66 হ'ব লাগিব দুটা আমি পূৰণ কৰিছো ঠিক আছে এতিয়া 5 আৰু 6 হয়নে 6 ৰ লগত এনেকুৱা কি সংখ্যা পূৰণ কৰিলে আমি কি পাম 66 পাম হেতু হল 11 আৰু ওপৰটো কি দিব লাগিব 11 দিব লাগিব সো এটো কি হল 55/66 আৰু 11 ৰ লগত কি তুমি পূৰণ কৰিলে আমি 66 পাম 11 ৰ লগত হেতু হল 6 হয় নহয় তো 6 দিলু বা 6 দিলে কি পাম ইয়াতে 66 আৰু ওপৰত 60 গতিকে আমি দেখাবলৈ ইয়াৰে কোনটো ডাঙৰ এইটো ডাঙৰ হ'ব হয় নহয় 60/66 to 55/66 তকৈ ডাঙৰ গতিকে এইটো 60/66 মানে কি আছে 10/11 হয় নহয় আৰু এইটো 5/6 গতিকে লাষ্টত লেখা ৰুনজুনে বেছি পঢ়িব সক্ষম হল এইটো ইয়াৰে উত্তৰ ৰুনজুনে বেছিকে পঢ়িছে কাৰণ ৰুনজুনে ইমানখিনি অংশ পৃষ্ঠা পঢ়িছিলে নেক্সট আমি ইয়াৰে 8 নম্বৰ প্ৰশ্নটো চাও ৰীতাই এখন ছুটি গল্পৰ কিতাপত থকা মুঠ 75 পৃষ্ঠাৰ ইমানখিনি অংশ পঢ়িলে কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িবলৈ বাকি থাকিলে কিতাপখনৰ মুঠ পৃষ্ঠা কিমান আছিল 75 হেইখিনিৰ কিমান অংশ পঢ়িলে 5 ভাগৰ 3 অংশ এতিয়া বাকি কিমান ৰল আমাক হেতু উলিয়াব দিছে আমি আগতে মুঠটো ইয়াৰ উলিয়াই ল'ব লাগিব মুঠ মানে কিমান পৃষ্ঠা পঢ়িলে এতিয়া কি হ'ব মুঠ পৃষ্ঠা কিমান 75 ৰীতাই পঢ়িলে ইমান 3/5 অংশ গতিকে ৰীতাই মুঠ পৃষ্ঠা পঢ়িলে কিমান 75ৰ 3/5 হয় নহয় মুঠ পৃষ্ঠা পঢ়িলে হেই মুঠ পৃষ্ঠা কিমান আছিল 75ৰ 3/5 অংশ পঢ়িলে অৰ্থাৎ এতিয়া ইয়াতে কি পাম 75 into 3/5 সো এনেকে কাটা কাটি যাব এইটো 5 এ 1 আৰু এইটো কিমান হ'ব 1/5 অৰ্থাৎ আমি পাম 45 পৃষ্ঠা তাই মুঠ পঢ়িলে গতিকে এতিয়া আমি কি উলিয়াব লাগিব লাষ্টত গতিকে ৰীতাৰ বাকি থকা পৃষ্ঠা হ'ব কি হ'ব মুঠ কিমান আছিলে 75 আৰু তাই কিমান পঢ়িলে 45 অৰ্থাৎ পৃষ্ঠা তাই পঢ়িব বাকি থাকিলে ঠিক আছে গতিকে আজি আমাৰ অনুশীলনী 2.1ত এই চাৰিটা প্ৰশ্নই মই তোমালোকক বুজাই দিলো তোমালোকে এইখিনি ধুনিয়াকে লেখিবা বহিত আৰু প্ৰেক্টিস কৰিবা আশা কৰিছো যিখিনি বস্তু বুজাই দিছো তোমালোকে ভালকে বুজি পাইছা ধন্যবাদ